হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি আমি আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ 20টা জিকেৰ কুৱেশ্যন আৰু এনচাৰ ৰাখিছোঁ, যিটো কুৱেশ্যন আৰু এনচাৰ আপোনালোকৰ আগন্তুক হ'বলগীয়া অসম আৰক্ষী পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট। তো আপোনালোকসকলে প্লিজ অনুগ্ৰহ কৰি চাই যাব, ইয়াৰ পৰা এটা কমন পৰা 100% সম্ভাৱনা আছে। তো আপোনালোকসকলে চাওক, প্ৰথম কুৱেশ্যনটো আছে শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ, কুশম্বৰ ভূঞা। অপশ্যনকেইটা আপোনালোকসকলে চাব, যিহেতু আপোনালোকৰ হাতত খুবেই সময় কম, সেইকাৰণে আমি অকল এনচাৰটো কৈ দিম। তো দ্বিতীয় নম্বৰ কুৱেশ্যনটো হৈছে শোণিতপুৰী কোনে লিখিছিল? অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল শোণিতপুৰী। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, জ্যোতিপ্ৰসাদ আগৰৱালাই শোণিতপুৰী লিখিছিল। কুৱেশ্যন নম্বৰ 3, শিল্পী দিৱস কাৰ স্মৃতিত পালন কৰা হয়? ইয়াৰ এনচাৰ হ'ব ডি। ইয়াত এ দিয়া আছে, ডি হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিৰ কাৰণে শিল্পী দিৱস হিচাপে পালন কৰা হয়। তো কুৱেশ্যন নম্বৰ 4, ৰসৰাজ নামেৰে কাক জনা যায়? ৰসৰাজ নামেৰে কাক জনা যায় আপোনালোকসকলে ক'ব। অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ, ৰসৰাজ বুলি লক্ষ্মীনাথ বেজবৰুৱাক জনা যায়। আৰু আপোনালোকসকলে মনত ৰাখিব, লক্ষ্মীনাথ বেজবৰুৱা চুটিগল্পৰ জনক বুলিও জনা যায় লক্ষ্মীনাথ বেজবৰুৱাক, আৰু ৰসৰাজ বুলি লক্ষ্মীনাথ বৰুৱাক জনা যায়। তো কুৱেশ্যন নম্বৰ 5, ইয়াত চাওক 5 আছে, অসমৰ কোনখন ৰজাই কোন্নজ ধৰ্মীয় উৎসৱ অংশগ্ৰহণ লৈছিল? ইয়াৰ এনচাৰ হ'ব ডি, ভাস্কৰ বৰ্মন। ইয়াৰ এনচাৰ হ'ব ডি, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, ভাস্কৰ বৰ্মনৰ দিনত, ভাস্কৰ বৰ্মন যেতিয়া ৰজা আছিল তেতিয়া ভাস্কৰ বৰ্মনৰ দিনত হিউমান চাঙে অসমলৈ প্ৰৱেশ কৰিছিল। হিউমান চাঙে অসমলৈ প্ৰৱেশ কৰিছিল। আপোনালোকসকলক আৰু এটা এনেকৈ কুৱেশ্যন দিব পাৰে, কোন ৰজাৰ দিনত হিউমান চাঙে অসমলৈ প্ৰৱেশ কৰিছিল? ভাস্কৰ বৰ্মনৰ দিনত। ঠিক আছে। তো কুৱেশ্যন নম্বৰ 6 লৈ মই আগবাঢ়ি আছোঁ। লাচিত বৰফুকনৰ পিতৃৰ কোন আছিল? অৰ্থাৎ লাচিত বৰফুকনৰ দেউতাকৰ নাম কি? আপোনালোকসকলে চাওক, কমেণ্ট কৰিবৰ চেষ্টা কৰিব। ইয়াৰ এনচাৰটো হৈছে অপশ্যন এ, মমাই তামুলী বৰবৰুৱা। মমাই তামুলী বৰবৰুৱা লাচিতৰ পিতৃৰ নাম আছিল। 7, কুৱেশ্যন নম্বৰ 7 আছে, চিলাৰায় কোনজন বিখ্যাত ৰজাৰ সেনাপতি আছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, চিলাৰায় নৰনাৰায়ণৰ সেনাপতি আছিল। কুৱেশ্যন নম্বৰ 8, চুকাফা কোনখন ঠাইৰ পৰা অসমলৈ আহিছিল? চুকাফা কোনখন ঠাইৰ পৰা অসমলৈ আহিছিল? আপোনালোকসকলে মনত ৰাখিব, চুকাফা মাউলুঙৰ পৰা অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দত। কিমান চনত? 1228 খ্ৰীষ্টাব্দত চুকাফা মাউলুঙৰ পৰা 1228 খ্ৰীষ্টাব্দত অসমত আহি প্ৰৱেশ কৰে। ঠিক আছে। আৰু অসমৰ ৰাজধানী প্ৰথমে চৰাইদেউত পতাইছিল। অসমৰ ৰাজধানী প্ৰথমে চৰাইদেউ পতাইছিল কোনে? চুকাফা। আৰু শেষ ৰাজধানী হৈছে যোৰহাট। আপোনালোকে এইখিনি মনত ৰাখিব। কুৱেশ্যন নম্বৰ 9, অসমৰ সিংহ বুলি কাক জনা যায়? খুবেই ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 9টো হৈছে অসমৰ সিংহ বুলি কাক কোৱা হয় বা কাক জনা যায়? আপোনালোকসকলে জানে। তো ইয়াৰ এনচাৰ হ'ব অম্বিতকাৰগিৰি ৰায়চৌধুৰীক অসমৰ সিংহ বুলি জনা যায়। তো কুৱেশ্যন নম্বৰ 10, মোৰ চিকাৰৰ কাহিনী কোনে লিখিছিল? অপশ্যন এ দিয়া আছে জিম কাৰ্বেট, অপশ্যন বি দিয়া আছে আনন্দৰাম বৰুৱা, অপশ্যন চি দিয়া আছে ভূপেন্দ্ৰ হাজৰিকা, অপশ্যন চি দিয়া আছে তৰুণ ৰাম ফুকন। 10 নম্বৰৰ এনচাৰটো ক'ব আপোনালোকসকলে। ইয়াৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব লাগিছিল, ইয়াত ডি, তৰুণ ৰাম ফুকন। অপশ্যন ডি হ'ব তৰুণ ৰাম ফুকন লিখিছিল কি? মোৰ চিকাৰ কাহিনী, তৰুণ ৰাম ফুকন। কুৱেশ্যন নম্বৰ 11, কুশল কোঁৱৰক কোন বছৰত ফাঁচি দিয়া হৈছিল? অৰ্থাৎ কুশল কোঁৱৰ যে আছিল, কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল? অপশ্যন চি হ'ব ইয়াৰ এনচাৰ, 1943 চনত। মনত ৰাখিব, 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। আৰু 1942 চনৰ 8 আগষ্টত কি হৈছিল? ভাৰত ত্যাগ আন্দোলন হৈছিল। ঠিক আছে। আপোনালোকে মনত ৰাখিব, 1942 চনৰ 8 আগষ্টত ভাৰত ত্যাগ আন্দোলন হৈছিল, আৰু এই আন্দোলনৰ নেতৃত্ব দিছিল মহাত্মা গান্ধী। কোনে দিছিল? মহাত্মা গান্ধী। আৰু মহাত্মা গান্ধীয়ে এই আন্দোলনত কি কৈছিল? মহাত্মা গান্ধীয়ে এই আন্দোলনত কৈছিল ডু অৰ ডাই। ঠিক আছে। আপোনালোকে মনত ৰাখিব। তো কুৱেশ্যন নম্বৰ 12 আছে, অসম সাহিত্যিক সভাৰ প্ৰথম অধিৱেশন কোন বছৰত অনুষ্ঠিত হৈছিল? তো ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, 1917 চনত অসম সাহিত্যিক সভা অনুষ্ঠিত হৈছিল 1917 চনত। আৰু ক'ত অনুষ্ঠিত হৈছিল আপোনালোকসকলে কওক, এইটো কমেণ্ট কৰিব। ক'ত অনুষ্ঠিত হৈছিল অসম সাহিত্যিক সভা প্ৰথম? কমেণ্ট কৰিব প্লিজ। ইয়াত আছে, প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি কোনে ৰচনা কৰিছিল? কুৱেশ্যন নম্বৰ 13 ক'ব আপোনালোকসকলে। প্ৰথম
অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি কোনে ৰচনা কৰিছিল? হয়, আপোনালোকে ঠিকে ভাবিছে, ডি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ, হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামী প্ৰথম অসমীয়া চনেট প্ৰিয়তমা ৰচনা কৰিছিল, হেমচন্দ্ৰ গোস্বামী। তো কুৱেশ্যন নাম্বাৰ 14, মৃত্যুঞ্জয় কোনে লিখিছিল? খুব ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। মৃত্যুঞ্জয় কোনে লিখিছিল? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। হয়, আপোনালোকে ঠিকেই ভাবিছে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ, ঠিক আছে। তো আরেকটা চাওক, কুৱেশ্যন নাম্বাৰ 15, কথা কবিতা কোনে লিখিছিল? কথা কবিতা কোনে লিখিছিল? ভট্টদেৱ। ভট্টদেৱক কি লিখিছিল? কথা কবিতা লিখিছিল। মনত ৰাখিব, ভট্টদেৱে কথা কবিতা ৰচনা কৰিছিল। কুৱেশ্যন নাম্বাৰ 16 আছে, দেশভক্ত নামেৰে জনপ্ৰিয় কাক জনা যায়? দেশভক্ত নামেৰে জনপ্ৰিয় কাক জনা যায়? অপশ্যন এ দিয়া আছে তৰুণ ৰাম ফুকন, অপশ্যন বি দিয়া আছে ইয়াত গোপীনাথ বৰদলৈ, চি দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ, আৰু ডি দিয়া আছে চন্দ্ৰনাথ শৰ্মা। তো আপোনালোকে সকলে চাওক, অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট আনচাৰ, তৰুণ ৰাম ফুকনক দেশভক্ত নামেৰে জনপ্ৰিয়। দেশভক্ত বুলি ক'লে অৰ্থাৎ আমাৰ তৰুণ ৰাম ফুকনক জানিব লাগিব, ইয়াৰ অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ, ঠিক আছে। তো কুৱেশ্যন নাম্বাৰ 17 ইয়াত আছে, মণিৰাম দেৱানক কোন বছৰত ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানক কোন বছৰত ফাঁচি দিয়া হৈছিল? চাওক ইয়াৰ কি হ'ব, মণিৰাম দেৱানক কোন বছৰত ফাঁচি দিয়া হৈছিল? কুৱেশ্যন নম্বৰ 18 ডি হ'ব কাৰেক্ট আনচাৰ, 1858 চনত, 1858 চনত মণিৰাম দেৱানক কি কৰা হৈছিল? ফাঁচি দিয়া হৈছিল। আৰু কুৱেশ্যন নম্বৰ লাষ্টত একেবাৰে কুৱেশ্যন নম্বৰ যিটো আছে, পাপৰি কবি বুলি কাক জনা যায়? পাপৰি কবি বুলি কাক জনা যায়? তো আপোনালোক সকলে জানে 19 নম্বৰৰ এনচাৰ হ'ব কোনটো, আপোনালোকে কমেণ্ট কৰে। হয়, ঠিকে, অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ, অপশ্যন এ, পাপৰি কবি বুলি গণেশ চন্দ্ৰ গগৈক জনা যায়। গণেশ চন্দ্ৰ গগৈক জনা যায়, অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। আৰু আপোনালোক সকলে মনত ৰাখিব, কিছুমান কথা কৈ আছোঁ, যেমন আপোনালোকৰ ইয়াত দিয়া আছে গীত কবি বুলি কাক কোৱা হয়? আপোনালোকে মনত ৰাখিব, গীত কবি বুলি কাক কোৱা হয়? পাৰ্বতী প্ৰসাদ বৰুৱা। পাৰ্বতী প্ৰসাদ বৰুৱা গীত কবি বুলি কোৱা হয়, ঠিক আছে। আৰু এটা আপোনালোকে মনত ৰাখিব, কৰ্মবীৰ বুলি কাক কোৱা হয়? কৰ্মবীৰ বুলি কাক কোৱা হয়? নবীন চন্দ্ৰ বৰদলৈক কৰ্মবীৰ বুলি কোৱা হয়, এইখিনি মনত ৰাখিব।